চকুত এনেকৈ দেখাইছে মোক চকুটো ইয়ালৈ কেনেকৈ আহিলে কিন্তু মানৱ আৰু মেঘালী মোৰ কাৰণে জীৱনৰ আটাইতকৈ ধুনীয়া কেৰেক্টাৰ মানৱ মেঘালী খালি আমি এটা কথা পাতি নাপালোঁ চিনেমাখনত সেইটোৱে দুখ আৰু মানে অকল চাই থাকোঁতে গ'ল লাগে আৰু তোমাৰ নামটো মেঘালী আছিলে নেকি সেইটো আজিহে গম পালোঁ এনিৱে শ্বি ইজ ছ' চুইট শ্বি ইজ লাইক ফেমিলি মোৰ ঘৰৰ ছোৱালী নিচিনা চ' আমি এনেকৈ থাকোঁ যি দি উৎপাত কৰি থাকোঁ আৰু তাই মোক কয় যে আই লাভ ইউ জুবিন যেতিয়া দুবেগ খাই লয় তেতিয়া মোলৈ মনত পৰে তাই আই লাভ ইউ জুবিন পুৰা পুৰা মাল খায় দেখাত এনেকুৱা মই কিন্তু কোনো পৃথিৱীত কোনেও বিশ্বাস নকৰে আৰু এটা কথা মই কওঁ মই আচলতে জুবিন দা বুলি নামাতো মই জুবিন দাক গলিদা বুলি নামাতো পাহৰিলে মই ভিনদেউ বুলি মাতো এই শব্দটো মই বেয়া পাওঁ মানে ভিনদেউ বুলি ক'লে খং উঠে তাক সেইটো জোকাই থাকে মোক আৰু খালি আটাইতকৈ দম থকা ছোৱালী এজনী দেই অসমৰ মানে মই তাক বাহিৰৰ দেশতো পাইছোঁ একো পাত্তা নিদিয়ে মানে কোনো ল'ৰা হওক কিবা হওক এই কোন ঘেণ্টা হয় মানে এনেকুৱা টাইপ মানে চ' আই লাভ আৰ ছ' মাছ থেংক ইউ চিডলি